টৰানি গাঁও পঞ্চায়তৰ যি আমাৰ বিজেপি দলৰ যি কাৰ্যালয়, এই কাৰ্যালয় আমি যোৱা ৰাতি আমাৰ বিৰোধীয়ে আৰু বা দুষ্কৃতিয়ে ধ্বংস কৰি থৈ যায়। আৰু আমি ভাবিছোঁ যে কি এনে হিংসাত্মক কাৰ্য আৰু যে ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে আৰু এই ধ্বংস কৰা কাৰ্যক উচিত নিশ্চয় প্ৰতিৰোধ দিয়া হ'ব। আৰু প্ৰশাসনক আমি নিশ্চয় ইতিমধ্যে প্ৰশাসনৰ ওচৰত আমি FIR দাখিল কৰিছোঁ আৰু প্ৰশাসনো নিশ্চয় ইয়াৰ উচিত তদন্ত কৰিব আৰু আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও ইয়াৰ উচিত বিচাৰ কৰিবলৈ আমি তৰাণীবাসী আমি আশাবাদী। আমি ভাবিছোঁ যে সন্দেহ কৰিবলৈ কাক আছে? আজি ইয়াত বিৰোধীয়ে ভাবিছে বিৰোধীয়ে কাৰ্য কৰিছে। তেখেতলোক মানসিক ভাৰসাম্য হেৰুৱাইছে আৰু মানসিক ভাৰসাম্য হেৰুৱাই তেখেতলোকে এই হতাশ হৈছে আৰু এই কাৰ্য তেখেতলোকে কৰিছে। আজি আমি নিশ্চয় আমাৰ কাৰ্যালয়ৰ সম্পাদক আছিলে তেখেতে ফোন কৰিছে আৰু ৰাতিপুৱা তেতিয়া আমি গম পাইছোঁ যে আজি আমি এই বৰ্তমান এই ধ্বংসাৱশেষ দেখি পাইছোঁ। যোৱা নিশা আমাৰ তৰাণী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়টো বিৰোধী হতাশ হৈ তেওঁলোকে আমাৰ কাৰ্যালয়টো লণ্ডভণ্ড কৰে। যোৱাকালি ৱাৰ্ডটোত আমি 10জন পৰিয়াল আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ দেখি কংগ্ৰেছ দলৰ পৰা যোগদান কৰিছিলে। সেয়েহে তেওঁলোকে হতাশ হৈছে ভাৰতীয় জনতা পাৰ্টী টৰাণী গাঁও পঞ্চায়তৰ বিপুল ভোটত তাছা ডাঙৰীয়া জয়যুক্ত হ'ব। তেওঁলোকে এই যি দুষ্কৃতিকাৰীয়ে এই কাৰ্যটো কৰিছে উচিত তদন্ত ল'ব বুলি প্ৰশাসনক আমি ইতিমধ্যে FIR দিছোঁ।